অকল এই মাৰ্জিনখিনি উঠালে যে আমাৰ ব্লাউজটো পাৰফেক্ট হ'ব সেইটো নহয়। এই যেটো কান্ধাটো এই কান্ধাটো আমাৰ 10 ইঞ্চি নাথাকে। শোল্ডাৰ পইণ্টটো থাকিব লাগিছিল আমাৰ এইখিনিত আৰু শোল্ডাৰ পইণ্টটো আহি গৈছে এইখিনিত। 34 সাইজৰ যিটো মেজাৰমেণ্ট সেইটো শিকিম আমি প্ৰিন্সেছ কাট ব্লাউজত। ঠিক আছে, তাৰ কাৰণে চাওক মই ইয়াতে সাইডত মেজাৰমেণ্টখিনি লিখি ৰাখিছো। সো ইয়াতে মই এটা বুজাই দিওঁ আপোনালোকক। এতে লেন্থ লৈছো, লেন্থ আছে 14 ইঞ্চি আৰু শোল্ডাৰ আছে 14 ইঞ্চি, আপাৰ চেষ্ট 32 আৰু চেষ্ট আছে 34, ওয়েস্ট 28, আর্মহোল 6, স্লিভস 10, ফ্রন্ট নেক 7, ব্যাক নেক 8, ব্যাক নেক 10 আৰু এপেক্স পইণ্ট আছে 10 আৰু যেটো কাফ 10। সো এই যিখিনি মেজাৰমেণ্ট ব্লাউজটো যেতিয়া কাটিং কৰিম, কাপোৰ যেতিয়া কাটিং কৰিম তেতিয়া আমি সো মই বৰ্ডত আপোনালোকক আগতে ব্যাক পাৰ্টটো দেখাম, তাৰ পিছতে ফ্ৰন্ট পাৰ্টটো দেখাম। সো সেইটো হিচাপত আপোনালোকে কাটিং কৰিব। সব আপোনালোকৰ ব্লাউজৰ যেটো কাটিং পাৰফেক্টলি আপোনালোকে কাটিং কৰিব পাৰিব। ঠিক আছে, সো প্ৰথমতে মই ইয়াতে অলপমান ড্ৰয়িংটো কৰি লওঁ। সব এই যিখিনি কাপোৰ এই যেটো মাৰ্জিন কৰিছো ওপৰৰ মাৰ্জিন আৰু এই সাইডৰ মাৰ্জিন, এটো হল আমাৰ কাপোৰ। ঠিক আছে, এটো হল কাপোৰটোৰ দীঘল আৰু এটো হল কাপোৰটোৰ বহল। এতিয়া দীঘলৰ কাৰণে কি কৰিব লাগিব, প্ৰথম অৱস্থাতে ব্লাউজৰ আমি কি ল'ব লাগে, জুখিব লাগে দীঘলটো। ঠিক আছে, সো মই ইয়াতে ব্লাউজৰ দীঘলটো দিম 14 ইঞ্চি। 14 ইঞ্চি দীঘল ললো আৰু ওপৰ আৰু তলত চিলাইৰ কাৰণে 1 ইঞ্চি ললো। টোটেল কিমান আছে, কিমান ললো 15 ইঞ্চি। ঠিক আছে, তো এই 15 ইঞ্চিত মই মাৰ্জিন কৰিম। এটো হল আমাৰ তলৰ যেটো দীঘলৰ মাৰ্জিনটো। ঠিক আছে, এতিয়া আমি কি কৰিব লাগিব, ইয়াৰ পৰা এই যেটো দীঘল আছে ওপৰৰ পৰা ইয়াৰ পৰা আমি আৰ্মহোল ল'ব লাগিব। এই যেটো আৰ্মহোল এটো লম 6 ইঞ্চি। ঠিক আছে, 6 ইঞ্চিত মাৰ্জিন কৰি আৰু এটো সিধা কৰাৰ কাৰণে যাতে আমাৰ বেকাটাৰ নহয় হেতুৰ কাৰণে আমি ইফালৰ মাৰ্জিন উঠাই ললো। মোৰ ড্ৰয়িঙত ইমান এটা ভাল নহয়, সো প্লিজ অলপ উল্টা পুল্টা হলে এইখিনি মুছি দিয়া যাব। সো আপোনালোকে বেয়া নাপাব। ঠিক আছে, তো ইয়াতে আমাৰ তিনটা মাৰ্জিন হল। ফাৰ্ষ্টত হল আপোনাৰ দীঘলৰ হল আৰ্মহোল আৰু চেষ্ট আৰু ওয়েস্ট। ঠিক আছে, তো ব্লাউজত কাপোৰত প্ৰথমতে আমাৰ এই তিনটা মাৰ্জিন কৰি লোৱা হয়। আমি ইয়াতে গলৰ কাৰণে লম। ঠিক আছে, গলৰ কাৰণে এটো আমি 2.5 ইঞ্চি লম, 2.5 ইঞ্চি আৰু ইফালেও আমি শোল্ডাৰো 2.5 ইঞ্চি ললো। চাওক গলৰ কাৰণে 2.5 ইঞ্চি কিয় ললো, ইয়াতে বহুতৰ এটা প্ৰব্লেম থাকে চাব যে ব্লাউজ যেতিয়া কাস্টমাৰে পিন্ধে তেতিয়া ব্লাউজৰ যেটো শোল্ডাৰটো নামি যায় আৰু শোল্ডাৰ নামি যোৱাৰ ৰিজন হল যে ইয়াতে চাওক শোল্ডাৰ মই কিমান লৈছো 14 ইঞ্চি শোল্ডাৰ লৈছো। ঠিক আছে, এতিয়া যদি মই কাটিংতো এই 14 ইঞ্চি কাটিং কৰো তেতিয়া কি হ'ব, আমাৰ শোল্ডাৰটো ডাউন হ'ব আৰু কি কাৰণত ডাউন হ'ব হেতু বুজাই দিও আপোনালোকক। ঠিক আছে, তাৰ কাৰণে মই ইয়াতে শোল্ডাৰ 14 ইঞ্চি মাৰ্জিন কৰিলো। 14 টো দুভাগ কৰিলে কিমান আহিব 7 ইঞ্চি। ঠিক আছে, মই ইয়াতে হাতত ললো। এতিয়া বহুত মানুহে কি কৰে, এই যেটো শোল্ডাৰ চাব এটো মোৰ গলৰ মাৰ্জিন। ঠিক আছে, এই গলৰ মাৰ্জিনটো লোৱাৰ পিছত এই যেটো শোল্ডাৰ পইণ্ট এটো আমাৰ বহুত ডাঙৰ থাকে আৰু অথবা কিছুমানে কি কৰে ডাইৰেক্টলি এটো আমি শোল্ডাৰ মাৰ্জিন কৰিলো, ইয়াৰ পৰা আমি 3 ইঞ্চি গলৰ কাৰণে লৈ লওঁ। 3 ইঞ্চি যেতিয়া গলৰ কাৰণে লৈ লওঁ, এই 3 ইঞ্চি যেতিয়া কাটিং কৰো বাকি ইয়াতে আমাৰ যিমানখিনি থাকে এটো গলৰ কাৰণে কাটি দিয়া হয়। সো এটো যেতিয়া আপনি গলৰ কাৰণে কাটি দিব তেতিয়া গলটোতো ম্যাক্সিমাম 10, 11 বা 9 ইঞ্চি গলৰ ডিপ থাকে। ঠিক আছে, সাপোজ মই ইয়ালৈকে দিলো, এটো 10 ইঞ্চি ধৰিলো। ঠিক আছে, সো এনেকে যেতিয়া গলটো কাটি দিয়ে এটো ৰাউন্ড বা কিবা কিবি ডিজাইন দিলে এটো আপোনালোকৰ সো এটো কাস্টমাৰৰ অনুযায়ী আপোনালোকে গলটো বনাই দিলে। ঠিক আছে, মই জাস্ট এইখিনি আপোনালোকক বুজাই আছো যেখিনি নেকি আমাৰ গল শোল্ডাৰ যে নামি যায় কি কাৰণত নামি যায় হেতু বহুতে এনেকুৱা কৰে। সো আৰু এটো হল আমাৰ আৰ্মহোলৰ শেপ আহিল। ঠিক আছে, তো গলটো যেতিয়াই কৰিব এটো আমাৰ বডি মেজাৰমেন্ট আহিল। সো কি কৰে এনেকে কৰাৰ পাছত এটো বডি মেজাৰমেন্ট আহিল। ইয়াতে যেটো আমাৰ ডাটস দিয়া যায় এটো এই ডাটসটো যেতিয়া দিয়া যায় তেতিয়া কি হয়, আমাৰ এই যিখিনি কাপোৰ থাকে এই কাপোৰখিনি কমি যায়। সো মই যদি ইয়াতে এনেকে টানি দেও তেতিয়া কি হ'ব, এই সাইডটো আমাৰ বহলি যাব। এটা আপোনালোকে ফলো কৰিব, ইয়াতে যেতিয়া ডাটসটো মাৰিম তেতিয়া এই গলটো আমাৰ বহলি যাব। গলটো বহলি যায় কি হয়,
ইয়াতে আমাৰ কেই ইঞ্চি আছে 4 ইঞ্চি 4 দুগুণে কিমান হয় 8 ইঞ্চি আৰু ইয়াতে যেতিয়া 1 ইঞ্চি শেপ দিব 1 ইঞ্চি শেপ দিলে দুই সাইডত 1 ইঞ্চিকে 2 ইঞ্চি 2 ইঞ্চি যেতিয়া কমি যায় তেতিয়া আমাৰ ইয়াতে কি হয় ইয়াতে 2 ইঞ্চি বাঢ়ি যায় সো ইয়াতে অলৰেডি কিমান আছে 8 ইঞ্চি ইয়াৰ লগত আৰু 2 ইঞ্চি যোগ কৰিলো কিমান হ'ব 10 ইঞ্চি ঠিক আছে এই যেটো কান্দাটো এই কান্দাটো আমাৰ 10 ইঞ্চি নাথাকে এটো বেসিক কিমান থাকে 7 ইঞ্চি অথবা 8 ইঞ্চি থাকে তো এতিয়া কি হয় এই কান্দাটো আমাৰ থাকিব লাগিছিল কিমান 7 ইঞ্চি হৈ গৈছে কিমান 10 ইঞ্চি আৰু 10 ইঞ্চি হোৱাৰ বিনিময় কি হৈছে এই যেটো শোল্ডাৰ পইণ্টটো থাকিব লাগিছিল আমাৰ এইখিনিত আৰু শোল্ডাৰ পইণ্টটো আহি গৈছে এইখিনিত সো এইখিনিত যেতিয়া আহিব তেতিয়া কি হ'ব আমাৰ ব্লাউজৰ যেটো গল হেতু নামি যাব ঠিক আছে সো এটোৰ কাৰণে আমাৰ শোল্ডাৰৰ প্ৰবলেম হয় যে বহুতৰ চাব যে ব্লাউজ সিলাই কৰিলে ব্লাউজ কাটিং কৰাৰ পিছত যেতিয়া ব্লাউজটো সিলাই কৰে ব্লাউজৰ আমাৰ শোল্ডাৰ নামি যায় সো শোল্ডাৰ নামি যোৱাৰ ৰিজন হল এটো এতিয়া এই প্ৰবলেমটো আমি সলভ কেনেকৈ কৰিম হেখিনি আপোনালোকে ধ্যান দিব এতিয়া মই এখিনি মুছি দিম যেখিনি মই এক্সট্ৰা মাৰ্জিন কৰিছিলো এখিনি মুছি দি আছো ঠিক আছে ইয়াতে মই যিমানখিনি এক্সট্ৰা মাৰ্জিন কৰিছিলো এইখিনি কি কৰিলো মুছি দিলো এতিয়া সব মই যেখিনি কলো এটো বহুতৰ যদি আপোনালোকে সাইজ হিচাপত এটো মোৰ ৰেডিমেড সাইজ হয় এই সাইজ হিচাপত যদি আপোনালোকে কাটিং কৰে আৰু এই যেটো প্ৰসেস মই দেখালো মানে কি মই যেখিনি আপোনালোকে কৰে হেখিনি কলো এটো হিচাপত যদি আপোনালোকে ব্লাউজ কাটিং কৰে ব্লাউজৰ প্ৰবলেম হ'ব আৰু এই যেখিনি মেজাৰমেন্ট মই ইয়াতে লিখিছো এটো হিচাপতে যদি আপোনালোকে ব্লাউজ কাটিং কৰে আৰু মই এতিয়া যেখিনি কম হেতু হিচাপত যদি ব্লাউজ কাটিং কৰে মই 100% শিওর দি ক'ব পাৰো যে আপোনালোকৰ ব্লাউজৰ যেটো শোল্ডাৰ হেতু নামি না যায় ঠিক আছে তাৰ কাৰণে আপোনালোকে কি কৰিব সো ইয়াতে গলৰ কাৰণে আমি ল'ব লাগিব 2.5 ইঞ্চি ইয়াৰ পৰা আমি গলৰ কাৰণে 2.5 ইঞ্চি ললো শোল্ডাৰ পইণ্টটো আমি 2.5 ইঞ্চি লম ঠিক আছে সো গলৰ কাৰণে 2.5 ইঞ্চি ললো শোল্ডাৰ পইণ্ট 2.5 ইঞ্চি ললো 2.5 ঠিক আছে ইয়াৰ পৰা আমাৰ যেটো ব্যাক নেক ডিপ থাকিব হেতু ডিপ ব্যাক নেক ডিপ আমি কিমান দিম 10 ইঞ্চি ইয়াতে 10ত মাৰ্জিন কৰিলো ইয়াতে চাব ইয়াতে আমি কিমান দিছো 2.5 ইঞ্চি ইয়াতে দিব লাগিব 3 ইঞ্চি অথবা 3.2 মই ইয়াতে 3.2 দিলো তেতিয়া আমাৰ 3.2 দিয়া ৰিজন এটোই তলৰ যেটো বহল এই যেটো ইয়াতে আমাৰ যেটো গলৰ যেটো বহল থাকিব এইখিনি কি হ'ব আমাৰ 7 ইঞ্চি থাকিব তো ইয়াৰ যেটো বহল এটো আমাৰ 7 ইঞ্চি আহিব আৰু তাৰ কাৰণে এটো মই কিমান কৰিছো 7 ইঞ্চিটো দুভাগ কৰিলে কিমান হয় 3.5 ইঞ্চি কিন্তু ইয়াতে 3.5 কৈ 2 পইণ্ট কম লৈছো মানে কি 3.2 লৈছো এটো কাৰণে লৈছো ইয়াতে আমাৰ 1 ফিট কৰি সিলাই যাব যেতিয়া আমি গলত হয়তো পাইপিং লগাম অথবা হাত সিলাই মাৰাৰ কাৰণে মিহি কৰি যেতিয়া গলত পট্টি ধৰিম তেতিয়া আমাৰ 1/2 ইঞ্চি সিলাই যায় সো 1 ফিট কৰি দুই সাইডত 2 ফিট যাব 2 ফিট গলে কি হ'ব আমাৰ দুই সাইডত 1/2 ইঞ্চি যায় 1/2 ইঞ্চি গলে কিমান থাকিল টোটাল কিমান হ'ব তেতিয়া 8 ইঞ্চি বহল হ'ব সো এই যেটো গলৰ বহল এটো হ'ব আমাৰ 8 ইঞ্চি ঠিক আছে সো এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি মিলাব লাগিব ইয়াত আপোনালোকে ৰাউন্ড স্কয়াৰ যিকোনো ডিজাইন দিব পাৰে আপোনালোকে দিব নিজৰ ইচ্ছামতে অথবা কাস্টমাৰে যেনেকে দিব দিয়ে ঠিক তেনেকে দিব মই এটো ৰাউন্ড কৰি দিলো আপোনালোকক বুজোৱাৰ কাৰণে ৰাউন্ড স্কয়াৰ যিকোনো দিব পাৰে ঠিক আছে কোনো কথা নাই এতিয়া আহিছো বডি ইয়াতে বডিটো কিমান আছে আমাৰ চেষ্ট আছে 34 চেষ্ট আছে ইয়াৰ লগত প্লাস 2 ইঞ্চি লম যদি আপোনালোকে ৰেডিমেড সাইজত ব্লাউজ বনায় কোনবা কাস্টমাৰে আপোনাৰ মেজাৰমেন্ট দিব পৰা নাই তেও যেটো যে সাইজৰ ব্লাউজ পিন্ধে হেতু হিচাপত যদি আপোনালোকে বনায় তেনেহলে 2 ইঞ্চি এলাউন্স লব ঠিক আছে 2 ইঞ্চি অথবা 3 ইঞ্চি মই ইয়াতে 2 ইঞ্চি লৈছো ঠিক আছে 2 ইঞ্চি বা 3 ইঞ্চি এলাউন্স লোৱা হয় তেতিয়া ব্লাউজটো ধুনিয়া ফিটিং আহিব সো 2 ইঞ্চি যদি প্লাস কৰো কিমান আহিব 36 ঠিক আছে এতিয়া এই 36 টো আমি 4 ভাগ কৰিব লাগিব এটো আমি 4 ভাগ কৰিব লাগিব তাৰ পিছত আহিছো ওয়েস্ট আছে কিমান আমাৰ 28 ঠিক আছে ইয়াতে ওয়েস্টটো লিখি লম ওয়েস্ট আছে 28 ইয়াতে আমাৰ কোনো এলাউন্স লব লগিয়া নহয় এটো আমি 4 ভাগ কৰিব লাগিব ঠিক আছে এটো 4 ভাগ কৰিব লাগিব 28 টো 4 ভাগ কৰিলে কিমান আহিব 7 ইঞ্চি আহিব ঠিক আছে তো ইয়াতে আমি এটো ওয়েস্টটো 8 ইঞ্চি লব লাগিব
তো ইয়াতে চেষ্টটো আহিছে আমাৰ কিমান 36 টো 4 ভাগ কৰিলে কিমান আহিব 9 ইঞ্চি ঠিক আছে ইয়াতে চাওক মই 2 ইঞ্চি এলাউন্স লৈছো কাৰণ এটো 9 ইঞ্চি আছে ইয়াতে যদি আপুনি 3 ইঞ্চি লয় সাপোজ 3 ইঞ্চি লয় তেতিয়া 9.2 লব 9.2 ঠিক আছে এই যে 2 ইঞ্চি ইঞ্চি দামৰ 9.2 লব ঠিক আছে তো মই এতিয়া আকৌ 3 ইঞ্চি লল ফাৰ্ষ্টত আপোনালোকক বুজালো 2 ইঞ্চি ললে কিমান আহিব 9 ইঞ্চি কিন্তু মই এতিয়া আৰু 1 ইঞ্চি বঢ়াই দিলো আৰু 1 ইঞ্চি যেতিয়া বঢ়াই দিম তেতিয়া আমাৰ চেষ্টটো কিমান আহিব 37 ঠিক আছে 37 ইয়াত আপোনালোকে দুটা মেজারমেন্ট পালে এটা হল আপোনাৰ যিসকলে বেছি ফিটিং পিন্ধে তেওঁলোকৰ কাৰণে 2 ইঞ্চি ল'ব আৰু যিসকলে অলপমান লুজ পিন্ধে লুজ ফিটিংৰ পিন্ধে তেওঁলোকৰ কাৰণে 3 ইঞ্চি ল'ব সো মই ইয়াতে আকৌ 1 ইঞ্চি বঢ়াই দিলো 3 ইঞ্চি লুজ ললো 3 ইঞ্চি লুজ লৈ কিমান আছে 37 টো যদি মই 4 ভাগ কৰো কিমান আহিব 9.2 তো 9.2 আমি চেষ্ট ৰাখিব লাগিব ঠিক আছে তো এই যেটো বেকৰ মাৰ্জিন আছে ইয়াৰ পৰা আমি এটো 9.2 মাৰ্জিন কৰিম 9.2 আৰু ওয়েষ্টটো আমি কিমান লব লাগিব 28 টো 4 ভাগ কৰিলে কিমান আহিব 7 ইঞ্চি ঠিক আছে ইয়াতে 7 ইঞ্চি ললো এতিয়া এই 7 ইঞ্চিতে আমাৰ নহব ইয়াতেও আমি এলাউন্স লব লাগিব কিন্তু সেই এলাউন্সটো আমি যেনকা বডিৰ এলাউন্স ললো হেতু এলাউন্সৰ কাৰণে নহয় ইয়াতে আমি এলাউন্স লব লাগিব কি এই ইয়াতে যেটো আমি ডাটস দিম আৰু এই ডাটসটো আমি কিমানখিনি আতৰত দিম 34 সাইজত 3.5 ইঞ্চি আতৰত দিম ঠিক আছে এই 3.5 এর মার্জিনৰ পৰা এটো আমি 1 ইঞ্চি ভিতৰত মার্জিন লব লাগিব এই ডাটসটো আমি এটো 1 ইঞ্চি লব লাগিব এটো ঠিক আছে 1 ইঞ্চি এতিয়া এই মার্জিন লগে আমাৰ কিমান আছে 7 ইঞ্চি ইয়াৰ পৰা আকৌ আমি 1 ইঞ্চি বঢ়াই লম কাৰণ এই যেটো 1 ইঞ্চি তলত যেতিয়া আমি ডাটস মাৰিম তেতিয়া আমাৰ 1 ইঞ্চি কমি যাব এতিয়া এই 1 ইঞ্চিটো বঢ়োৱাৰ কাৰণে আমি ইয়াতে মার্জিন উঠাব লাগিব ঠিক আছে এতিয়া এই মার্জিন আৰু এই মার্জিনটো আমি মিলাব লাগিব এনাৰ কৰি আৰু এই সাইডত 1.5 ইঞ্চি কৰি আমি কাপোৰ এক্সট্ৰা ৰাখিম যাতে পিছৰ পৰ্যায় কাস্টমাৰ জনে ব্লাউজটো লুজ কৰিব পাৰে ঠিক আছে এইখিনি হ'ব আমাৰ লুজৰ কাৰণে আৰু এটো হ'ব এই যেটো মার্জিন এটো হ'ব আমাৰ সিলাই ঠিক আছে এখিনি হল এতিয়া এই যেটো শোল্ডাৰ মার্জিন কৰিছো এতিয়া আর্ম হোলটো যেটো রাউন্ড শেপ দিম তাৰ কাৰণে আমি কি কৰিব লাগিব এই যেটো চেষ্টৰ মার্জিন আছে ইয়াৰ পৰা আমি 2.5 ইঞ্চি ভিতৰত এটা মার্জিন কৰিম 2.5 ইঞ্চি এটা সব বহুতৰ আমাৰ কি হয় পিছপেনে ব্লাউজৰ ইয়াতে যেতেই কৰে তেতিয়া কিছুমানৰ হয়তো টান হয় আৰু কিছুমানৰ হয়তো কাপোৰটো লুজ হৈ যায় সো লুজ কিয় হয় এই যেটো মার্জিন এই মার্জিনটো যদি আপনি কমকে লয় তেতিয়া লুজ হ'ব কাপোৰ কুছ খাই থাকিব আৰু যদি বেছিকে লয় তেতিয়া টান খাই থাকিব হেতু কাৰণে পারফেক্টলি কি হ'ব আমাৰ 2 ইঞ্চি হ'ব সরি 2.5 ইঞ্চি হ'ব ইয়াৰ পৰা এটো আমি 2.5 ইঞ্চি লব লাগিব 2.5 তো এই মার্জিনটো আৰু শোল্ডাৰৰ মার্জিনটো আমি মিলাব লাগিব ঠিক আছে ইয়াৰ পৰা আমি এনেকে এটো মিলাই ললো ঠিক আছে মিলাই লোৱাৰ পিছত এটো আমি রাউন্ড কৰি দিম ইয়াৰ পৰা এটো আমি এনা কৰি রাউন্ড কৰি দিলো ঠিক আছে ব্যাক পাৰ্টৰ যেখিনি মার্জিন গটাইখিনি আহি গল এখিনি মুছি দিও এতিয়া ব্লাউজৰ মই আৰু এটা প্ৰবলেম আপোনালোকক বুজাই দিছো বহুতৰ আমাৰ এটা প্ৰবলেম থাকে এই যেটো তলৰ এই যেটো সাইড এই সাইডটো কি হয় আমাৰ নামি আহে ঠিক আছে এই সাইডটো নামি আহে আৰু এই যেটো পিঠিৰ ভাগ এই মার্জিনটো মুছি দিও এই যেটো পিঠিৰ সাইডটো এটো কি হয় আমাৰ উঠি যায় ঠিক আছে তো এই সাইডটো উঠি যায় আৰু এই সাইডটো নামি যায় তাৰ প্ৰবলেমটো কি এটো আপোনালোকে ধ্যান দিবে সো এই প্ৰবলেমটো কেনেকৈ সলভ কৰিব আপোনালোকে এইখিনি মাইন্ড কৰিব সো এই যেটো আমাৰ তলৰ মার্জিন আছে ইয়াৰ পৰা আপনি 1/2 ইঞ্চি ওপৰত এটা মার্জিন কৰিব ঠিক আছে ইয়াৰ পৰা এটো 1/2 ইঞ্চি ওপৰত এটা মার্জিন কৰিব
এতিয়া এই যেটো হাফ ইঞ্চিৰ মাৰ্জিন আৰু এই যেটো ডাটছৰ মাৰ্জিন ইয়াৰ পৰা এটা আমি আপোনালোকে এটা লাইন টানি ল'ব এনেকুৱা কৰি এতিয়া এই যিখিনি এক্সট্ৰা কাপোৰ আছে এইখিনি আপোনালোকে কাটি দিম এই যিখিনি এক্সট্ৰা কাপোৰ আছে এইখিনি কাটি দিব কাটি দিয়াৰ পিছত ইয়াতে যেতিয়া আপোনালোকে শেপটো দিব এই শেপটো যেতিয়া আমাৰ এই কাপোৰটো এনেকৈ কোচ খাই আহিব তেতিয়া এই সাইডটো অটোমেটিকলি নামি আহিব ঠিক আছে সো যেতিয়া নামি আহিব তেতিয়া এই যেটো কাটিং পয়েন্ট এটো আমাৰ এই যেটো তলৰ লাইন আছিল এই লাইনটোৰ নিচিনা সিধা হৈ যাব এই শেপটো যেতিয়া দিব তেতিয়া কি হ'ব এই পাৰ্টটো আমাৰ নামি আহিব যেতিয়া নামি আহিব তেতিয়া এই তলটো আমাৰ এটো সমান হ'ব ঠিক আছে এটো সমান হ'ব ন তো এটো আছিল ব্যাক পাৰ্ট এতিয়া ব্যাক পাৰ্টটো মই মুছি দিও তো ব্যাক পাৰ্টটো মুছি দিলো এতিয়া আমি ড্ৰ কৰিম ফ্ৰন্ট পাৰ্টটো ঠিক আছে তো এটো আমি ড্ৰ কৰিলো ফ্ৰন্ট পাৰ্টৰ কাৰণে ঠিক আছে এতিয়া আগতে যেটো আমি ব্যাক পাৰ্ট কাটি ৰাখিছো সেই ব্যাক পাৰ্টটো আমি ইয়াৰ ওপৰত ৰাখি দিম ঠিক আছে ৰাখি পেলাই আমি এটো গলৰ কাৰণে মাৰ্জিন উঠাম এটো শোল্ডাৰৰ মাৰ্জিন উঠাম তাৰ পিছত এটা আমি চেষ্টৰ মাৰ্জিন উঠাম তো এটো আমি সাইডত কি কৰিলো এই যিখিনি বডি মাৰ্জিন এটো উঠাই ললো বেসিক্যালি এই মাৰ্জিনটো উঠোৱা নাযায় এই মাৰ্জিনটো উঠোৱা যায় ইয়াত আমি গুটকা কাটি দিম ফ্ৰন্ট পাৰ্ট কাটিং কৰাৰ কাৰণে ব্যাক পাৰ্টটো যেতিয়া আমি ইয়াতে পাৰিলো ইয়াতে বেসিক্যালি গুটকা কাটি দিয়া যায় আৰু এটো মাৰ্জিন উঠোৱা যায় ঠিক আছে আৰু ইয়াৰ পৰা আপোনালোকে এটো আছিল আমাৰ ব্যাকৰ যেটো আৰ্মহোল শেপ দিয়া ৰাউন্ড শেপ দিয়াৰ কাৰণে এটো লৈছো সো ইয়াৰ পৰা আপোনালোকে এটো কি কৰিব এনেকা কৰি মাৰ্জিনটো উঠাই ল'ব ঠিক আছে এনেকা কৰি ইয়ালৈকে মাৰ্জিনটো উঠাই ল'ব যেটো ব্যাক পাৰ্টৰ হিচাপত এইখিনি মাৰ্জিন উঠাৰ পিছত আমি ব্যাক পাৰ্টটো আঁতৰাই দিলো আঁতৰাই দিয়াৰ পিছত এতিয়া আমাৰ ইয়াতে আৰু অলপ মাৰ্জিন থাকে ফাৰ্স্ট মাৰ্জিন হ'ব এই যেটো ফ্ৰন্ট ব্যাক পাৰ্টৰ মাৰ্জিন উঠাইছো এই আৰ্মহোলৰ পৰা এটো আমাৰ হাফ ইঞ্চি আৰ্মহোলটো ছাটি দিয়া যায় ঠিক আছে এনেকা কৰি এইখিনি আমি কাটিং পয়েন্টত ছাটি দিও ফাৰ্স্ট কাম ঠিক আছে সেকেন্ড কাম হল এই যেটো গলৰ মাৰ্জিন উঠাইছো ইয়াৰ পৰা আমি নেক ডিপ কিমান দিম ফ্ৰন্ট সাইডৰ নেক ডিপ মই ইয়াতে 7.5 দিলো তো ইয়াতে 7.5ত মাৰ্জিন কৰিলো আৰু যেটো বহলটো 3 ইঞ্চি ললো 3 ইঞ্চি এটো গলৰ মাৰ্জিন উঠাই লওঁ এটো গলৰ এতিয়া ব্যাক পাৰ্টৰে এতে যেটো আমি ডাটছ দিছিলো এটো কিমান লৈছিলো 3.5 ইঞ্চি ঠিক আছে ইয়াৰ পৰা আমি এটো 3.5 ইঞ্চিত মাৰ্জিন কৰিলো ওপৰতো এই গলৰ ইয়াৰ পৰা আমি এটো ইয়াতে 3.5 ইঞ্চিত মাৰ্জিন কৰিলো এতিয়া আমি কি কৰিম এটো বৰাবৰ কৰি এটা ড্ৰ লাইন কৰিলো এটো ড্ৰ লাইন কৰিলো এতিয়া আমাৰ যেটো এপেক্স পয়েন্ট থাকে এপেক্স টু এপেক্স লগৈ যেটো মেজাৰমেন্ট ওলাই বহুতে এটো নলয় আৰু কিছুমানে লয় বিশেষকে লেডিছে যদি লেডিছৰ মেজাৰমেন্ট লয় তেতিয়া এপেক্স টু এপেক্স লগৈ এটো কিমানখিনি ডিসটেন্স থাকে হেতু লয় পুৰুষ বিলাকে যদি লেডিছৰ তেনেকুৱা কৰি মেজাৰমেন্ট একচুয়ালি নলয় আমি এটো বডিৰ যেটো স্ট্ৰাকচাৰ হেতু হিচাপতে মিলাই দিয়া যায় ঠিক আছে সো এটো কাৰণে মই 34 সাইজৰ এপেক্স টু এপেক্স পয়েন্ট কিমান ললো 7 ইঞ্চি ইয়াৰ পৰা ইয়ালৈকে কিমান লৈছো 3.5 ইঞ্চি 3.5 ইঞ্চি লগত আৰু 3.5 ইঞ্চি প্লাস কৰিলে কিমান হয় 7 ইঞ্চি সো মই এটো 7 ইঞ্চি ললো ঠিক আছে এতিয়া আমি কি কৰিম এটো যেতিয়া আৰ্মহোলটো এটো কিন্তু আমি আগতে ছাটি নিদম এই যেটো ব্যাকৰ মাৰ্জিন উঠাইছো ব্যাক পাৰ্টৰ যেটো মাৰ্জিন আছিল এটো আমাৰ মাৰ্জিন লগে আছে এতিয়া আমি কি কৰিম এই শোল্ডাৰৰ পৰা ইয়ালৈকে আমি এটো 5 ইঞ্চি লম ঠিক আছে 5 ইঞ্চিত এটা মাৰ্জিন কৰিলো এই মাৰ্জিন 5 ইঞ্চি আৰু আমাৰ যেটো এপেক্স পয়েন্ট আছিল এটো হল এপেক্স পয়েন্ট ঠিক আছে শোল্ডাৰৰ পৰা এপেক্স পয়েন্টটো লম কিমান আছে 10 ইয়াতে 10ত মাৰ্জিন কৰিলো এতে এপেক্স পয়েন্টৰ পৰা 1 ইঞ্চি ওপৰত আৰু এটা মাৰ্জিন কৰিম ঠিক আছে
মই এইটো আপোনালোকক জোখা নাই, এনে মাৰ্জিন দিছোঁ, তথাপি এইটো মোৰ 1 ইঞ্চি আছে, চব পাৰফেক্টলি 1 ইঞ্চি আছে। এতিয়া এই পইণ্ট আৰু এই পইণ্টটোৰ লগত আমি এটা ড্ৰ কৰি লওঁ এনেকুৱা কৰি, ঠিক আছে। এইটো ড্ৰ কৰি লওঁ, বা এইটো স্কেলৰ এই শ্বেপটো ইউজ কৰিব পাৰে, বিশেষকৈ এই শ্বেপটো ইউজ কৰিলে ভাল হয়, তেতিয়া আমাৰ ৰাউণ্ড শ্বেপটো ধুনীয়া হৈ আহে। এইটো ঠিক আছে। এতিয়া ইয়াতে আমি 1.5 ইঞ্চি আঁতৰত আৰু এটা মাৰ্জিন কৰিব, 1.5 ইঞ্চি অথবা 2 ইঞ্চি। তো যদি অলপ বেছি হয় এইটো আপোনালোকে 2 ইঞ্চি ল'ব, ইয়াতে 2 ইঞ্চিত মাৰ্জিন কৰি লওঁ। এতিয়া চাওক, এইটো আছিল আমাৰ এপেক্স পইণ্ট, ইয়াৰ পৰা আকৌ আমি 1 ইঞ্চি তলত এটা মাৰ্জিন কৰিব লাগিব, ঠিক আছে। ইয়াৰ পৰা 1 ইঞ্চি তলত এটা মাৰ্জিন কৰিলোঁ। এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি মিলাব লাগিব। এনেকুৱা কৰি আমি এইটো মিলাব লাগিব, ঠিক আছে। এইটো মিলাব লাগিব। এই যিখিনি কাপোৰ, এই কাপোৰখিনি আমাৰ কাট খাই যাব, ঠিক আছে। তো চাব ইয়াতে আৰু চাব, এই পচনখিনি যে আছে ইয়াতে আমাৰ বহুতৰ কি হয়, এপেক্স পইণ্টৰ তলত ইয়াতে আমাৰ অলপমান কাপোৰ বেছি হৈ থাকিব পাৰে। চ' তেতিয়া আপোনালোকে কি কৰিব, ইয়াৰ পৰা আৰু অকণমান শ্বেপ দি পেলাই এনেকৈ নমাই দিব, ঠিক আছে। এই যিটো ৰাউণ্ড শ্বেপ আছে, এই ৰাউণ্ড শ্বেপটো অলপমান বেছি কৰি দিব, এই ৰাউণ্ড শ্বেপটো বেছিকৈ দিব। বেছিকৈ দিলে কি হয়, এই চাওক এইখিনি কাপোৰ ওলাই গ'ল, এইখিনি কাপোৰ যেতিয়া ওলাই যাব তেতিয়া এই এপেক্স পইণ্ট আমাৰ বহুত ধুনীয়া ফিটিঙত আহিব, ঠিক আছে। এতিয়া ইয়াতে চাওক, এই যিটো মেজাৰমেণ্ট, এইটো আমাৰ বেক যিটো মাৰ্জিন, এইটো বেক পাৰ্টৰ হিচাপত মাৰ্জিন আছিল। আমি কাপোৰটো কিন্তু আগতেই কাটি নলওঁ, ঠিক আছে। কাৰণ এই যিটো মাৰ্জিন, এই মাৰ্জিনটো মই উঠাই দি আছোঁ, ঠিক আছে। চেষ্টৰ পৰা এই মাৰ্জিনটো মই আকৌ উঠাই দিলোঁ। এতিয়া ইয়াতে আমি কিমান লৈছিলোঁ, 2 ইঞ্চি, 2 ইঞ্চি কাপোৰ আমি ইয়াতে লৈছোঁ। এই যিটো আমাৰ মাৰ্জিন থাকিব, বডিৰ যিটো মাৰ্জিন আছে, এই তলৰ মাৰ্জিন, ইয়াৰ পৰা আমি আকৌ 2 ইঞ্চি বঢ়াই ল'ব লাগিব, ইয়াৰ পৰা 2 ইঞ্চি বঢ়াই ল'লোঁ, ঠিক আছে। এতিয়া এই মাৰ্জিনটো আৰু বডিৰ যিটো মাৰ্জিন আছিল, এইটো আমি মিলাব লাগিব। ইয়াতে মিলাব লাগিব, কাৰণ কিয়, এই যিটো 2 ইঞ্চি কাপোৰ, এই 2 ইঞ্চি কাপোৰটো যদি আমি ইয়াতে প্লাছ নকৰোঁ, তেতিয়া কি হ'ব, আমাৰ ৱেষ্টটো টান হ'ব, ফিটিং নহ'ব। চ' সেইটোৰ কাৰণে এই বছৰৰ ইয়াৰে যিখিনি কাপোৰ, এইখিনি বঢ়োৱাৰ কাৰণে আমাৰ কি হ'ব, এই যিটো মাৰ্জিন আছিল, এই মাৰ্জিনটোৰ পৰা আমি ইয়াতে 2 ইঞ্চি কাপোৰ ল'লোঁ। এতিয়া এইখিনি আমাৰ এলাউঞ্চ আছিল, তো এলাউঞ্চৰ কাৰণে আকৌ ইয়াতে আমি মাৰ্জিন উঠাই লওঁ, এইটো মাৰ্জিন উঠাই ল'লোঁ, ঠিক আছে। মাৰ্জিন উঠাই এই যিটো মাৰ্জিন, এই মাৰ্জিনতে আমি এইটো কাপোৰটো কাটি দিলোঁ। এতিয়া এইটো যেতিয়া কাটিং কৰিম আৰু এই এপেক্স পাৰ্টটো যেতিয়া আমি চিলাই কৰিম, এই কাপোৰখিনি ইয়াত আমাৰ জইন হ'ব, জইন হ'লে এই ৱেষ্টটো আমাৰ এনেকৈ টানি আহিল, তেতিয়া ৱেষ্টটো আমাৰ এইটো বেক পাৰ্টৰ লগত মিলি যাব, ঠিক আছে। চ' এতিয়া ইয়াৰ লগত এইটো আমি মিলাই পেলাই এইটো আৰ্মহোল ছাটি দিম আৰু এই পাৰ্টখিনি, কাপোৰখিনি কাটি দিম, ঠিক আছে। চ' এইটো হ'ল আমাৰ ফ্ৰণ্ট পাৰ্ট। আৰু এই ফ্ৰণ্ট পাৰ্টত আৰু এটা প্ৰব্লেম আছে, অকল এই মাৰ্জিনখিনি উঠালে যে আমাৰ ব্লাউজটো পাৰফেক্ট হ'ব সেইটো নহয়। চ' ইয়াত আমি কি কৰিব লাগিব, ইয়াত আমি বেক পাৰ্টত যে এইটো 1/2 ইঞ্চি উঠাই দিছিলোঁ, সেই 1/2 ইঞ্চি উঠাই দিব লাগিব ইয়াতে, ঠিক আছে। আৰু ইয়াৰ পৰা সেই 1/2 ইঞ্চিটো আমি এনেকৈ উঠাই দিম, ঠিক আছে। আৰু এই যিখিনি চিলাই কৰিব, ইয়াতেও আমাৰ এই যিটো হুক পাট্টি হ'ব, ইয়াতে যিটো আমাৰ হুক আহিব, ঠিক আছে। এই যিটো হুক পাট্টি আহিব, ইয়াতো আমি এই মাৰ্জিনটোৰ পৰা ইভাগে 2 পইণ্ট উঠাই দিব লাগিব, ফ্ৰণ্ট পাৰ্টত এইটো, ঠিক আছে, বেক পাৰ্টত নহয়। ইয়ালৈকে এই কাপোৰখিনি আমি কাটি পেলাব লাগিব, ইয়াৰ পৰা এইখিনি আমি অলপমান উঠাই দিব লাগিব। ফ্ৰণ্ট পাৰ্টৰ যিটো শ্বেপ, এইটো আমাৰ এনেকুৱা আহিব, ঠিক আছে। এইখিনি মচি দিলোঁ।
ইয়াৰ পৰা এইখিনি গল কাটি নেকটো কাটা হ'ল, এইখিনিও মুচি দিলোঁ। চ' এইটো হ'ল আমাৰ ফ্ৰণ্ট পাৰ্ট। এইবিলাকতো কাটাই যাব, এইটো মুচি দিলোঁ মানে কি এইখিনি কাটা হ'ল আমাৰ, ঠিক আছে। এইটো আমাৰ কাটা হ'ল। আৰু ইয়াতে অলপমান আপোনালোকে শ্বল্ডাৰ ডাউন দিব পাৰে, যিটো যদি প্ৰিন্স কাট হয় ইয়াৰ পৰা আপোনালোকে অলপমান শ্বল্ডাৰ ডাউন দি দিব। আৰু এই শ্বল্ডাৰ ডাউনটো ব্লাউজটো যেতিয়া কাটিং কমপ্লিট হ'ব তেতিয়া দিব, ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্ট একেলগে কাটিং কৰি দিব। যিটো প্ৰিন্স কাট ব্লাউজৰ যিটো কাটিং সেইখিনি কমপ্লিট হ'ল। এতিয়া আমি কাটিং কৰিব লাগিব স্লিভছটো। চ' সেইখিনি মুচি দিওঁ এতিয়া ড্ৰ কৰিম স্লিভছ। তো এইটো হ'ল আমাৰ স্লিভছৰ কাপোৰ, আৰু স্লিভছৰ কাপোৰটো সদায় দুজাপ কৰি ল'ব লাগে, আৰু যদি দুটা একেলগে কাটে তেনেহ'লে 4 জাপ কৰি ল'ব লাগিব, ঠিক আছে। চ' ইয়াতে স্লিভছ আছে আমাৰ কিমান 10 ইঞ্চি, ঠিক আছে। চ' মই ইয়াৰ পৰা 10 ইঞ্চি দীঘল ল'লোঁ স্লিভছৰ। এইটো বৰাবৰ মাৰ্জিন উঠাই দিলোঁ। এইটো হ'ল আমাৰ আৰ্মহোল চাইড, ঠিক আছে। আৰ্মহোলৰ কাৰণে আমি এইটো 4 ইঞ্চি ল'ম, ইয়াৰ পৰা এইটো 4 ইঞ্চি ল'ম, 4 ইঞ্চি ল'লোঁ। এতিয়া ব্লাউজটো যেতিয়া আমি বেক পাৰ্ট কাটিং কৰিলোঁ তেতিয়া আৰ্মহোল কিমান লৈছিলোঁ 6 ইঞ্চি, ঠিক আছে। এইটো হ'ল আমাৰ আৰ্মহোলৰ মাৰ্জিন। ইয়াৰ পৰা 6 ইঞ্চি মাৰ্জিন কৰিলোঁ আৰু 1 ইঞ্চি প্লাছ কৰিম, টোটেল কিমান হ'ল 7 ইঞ্চি। চ' ইয়াৰ পৰা আমি এইটো 7 ইঞ্চি ল'লোঁ আৰ্মহোলটো, ঠিক আছে। আৰু কাফটো দিম কিমান 10 ইঞ্চি। 10টো যদি মই দুভাগ কৰোঁ কিমান আহিব 5 ইঞ্চি, ঠিক আছে। চ' এই মাৰ্জিন আৰু আৰ্মহোলৰ এই মাৰ্জিনটো আমি এইটো মিলাব লাগিব। আৰু ইয়াতে অলপমান এইখিনি আমি চিলাইৰ কাৰণে ল'ম কাপোৰটো। সেইটো হৈ গ'ল। এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি মিলাব লাগিব। এইটো মিলালো। আৰু যেতিয়া আমি বেক পাৰ্ট কাটিং কৰিলোঁ, বেক পাৰ্ট আৰু ফ্ৰণ্ট পাৰ্ট, ইয়াতে আমি 1.5 ইঞ্চি কাপোৰ এক্সট্ৰা লৈছিলোঁ, ঠিক আছে। তো এইটো আমি 1.5 ইঞ্চি কাপোৰ ইয়াতো এক্সট্ৰা লৈ ল'লোঁ। এতিয়া এই 1.5 ইঞ্চি কাপোৰটো আমাৰ স্লিভছটো লুজ কৰাৰ কাৰণে, বা হয়তো যেতিয়া বডি পাৰ্ট লুজ কৰিব তেতিয়া এই কাপোৰখিনি আমাৰ মেকআপ আহিব, ঠিক আছে। এইটো কাটিং কৰিব লাগিব। এইটো কাটিং হোৱাৰ পিছত আৰ্মহোলৰ যিটো শ্বেপ দিয়া যায়, তো ইয়াৰ পৰা আমি এইটো আৰ্মহোলৰ শ্বেপ দি দিম, ঠিক আছে। এনেকৈ, আৰু এই শ্বেপটো 1/2 ইঞ্চি দিব লাগিব। 1/2 ইঞ্চিতকৈ যদি বেছি দিয়ে তেনেহ'লে আমাৰ এই পাৰ্টটো কি হৈ থাকিব টান খাই থাকিব, অথবা যদি এই তাল পাৰ্টটো ছাটি নিদিয়া যায় তেনেহ'লে আকৌ এই পাৰ্টটো লুজ হৈ থাকিব। চ' ইয়াতে আমাৰ এইটো কাটি দিলেও বেছিকৈ কাটিলেও প্ৰব্লেম আৰু নাকাটিলেও প্ৰব্লেম, ঠিক আছে। তো এইটো আমাৰ স্লিভছটো হৈ গ'ল। আমি দীঘল ল'লোঁ কিমান 10 ইঞ্চি, কাফ ল'লোঁ কিমান 10 ইঞ্চি, আৰু ইয়াৰ পৰা আৰ্মহোল লৈছোঁ কিমান 4 ইঞ্চি, এইটো ডাউন লৈছোঁ কিমান 7 ইঞ্চি, 1.5 ইঞ্চি আমি এক্সট্ৰা ৰাখিছোঁ, 1.5 এক্সট্ৰা লৈছোঁ লুজিং, আৰু ইয়াতে আমি তালপাত 1/2 ইঞ্চি ছাটি দিছোঁ, আৰু এইটো আমি মাৰ্জিন হিচাপতে ৰাখিছোঁ। চ' এইটো আমাৰ স্লিভছৰ যিটো ড্ৰাফটিং সেইটো হৈ গ'ল। এইটো হিচাপতে আপোনালোকে ব্লাউজ কাটিং কৰিব, চব পাৰফেক্ট ব্লাউজ কাটিং হৈ যাব। চ' ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিব, আৰু যদি ভিডিঅ'টো মোৰ ইউটিউবত চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব, আৰু এই ভিডিঅ'টো আপোনালোকে বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব। আৰু এনেকুৱা কাটিঙৰ যদি ব্লাউজ ফাৰ্মা লাগে, চ' আপোনালোকে মোক হোৱাটছআপ কৰিব পাৰে, স্ক্ৰীণত মোৰ নাম্বাৰটো দিয়া হৈ আছে। চ' এইটো নাম্বাৰত হোৱাটছআপ কৰি আপোনালোকে ফাৰ্মা অৰ্ডাৰ কৰিব পাৰিব। চ' বাই বাই, লগ পাম আৰু এটা নতুন ভিডিঅ'।